নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি টপ 20 কুৱেশ্যন লৈ আহিছোঁ, গতিকে কোনে কেইটাৰ শুদ্ধ উত্তৰ দিব পাৰে সকলোৱে কমেণ্ট এটা কৰি জনাব। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। প্ৰথম কুৱেশ্যনটো সুধিছে, শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনত দিছে বলি চলন, ৰুক্মিণী হৰণ, ৰাম বিজয়, চিহ্নযাত্ৰা। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত? অসম ৰাজ্যিক সংগ্ৰহালয়খন ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, গুৱাহাটীত। গুৱাহাটীত অসম ৰাজ্যিক সংগ্ৰহালয়খন অৱস্থিত। সকলোৱে মনত ৰাখিব। এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে, মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছৰ অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাটকখন কোনখন? অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা প্ৰথম অসমীয়া ভাষাৰ প্ৰথম নাটকখন কোনখন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিন বৰাগী। বিন বৰাগী হৈছে অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথমখন নাটক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি? প্ৰথম অসমীয়া দৈনিক বাতৰি কাকতখনৰ নাম কি সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, দৈনিক বাতৰি। দৈনিক বাতৰিখন হৈছে প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত। এইটো তাৰ পিছৰ অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে, প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন? প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, নাথান ব্ৰাউন। নাথান ব্ৰাউন হৈছে প্ৰথম অসমীয়া বাতৰি কাকত অৰুণোদয় প্ৰতিষ্ঠাপক সম্পাদক। লগতে মনত ৰাখিব, এই অৰুণোদয়খন প্ৰকাশ হৈছিল 1946 চনত। 1946 চনত প্ৰকাশ পাইছিল আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল নাথান ব্ৰাউন। এতিয়া আহিছোঁ ইয়াৰ পিছৰ অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যনো সুধিছে, অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন? এইটো অতি সহজ প্ৰশ্ন, 4th গ্ৰেডৰ বাবে অহা দেখা যায়। অসমৰ জাতীয় সংগীতটোৰ ৰচক কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱা হৈছে অসমৰ জাতীয় সংগীতটোৰ ৰচক। জাতীয় সংগীতটো কি হয় সকলোৱে কমেণ্ট কৰি জনাব। এতিয়া আহিছোঁ তাৰ অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটোলৈ। এতিয়া 8 নম্বৰ কুৱেশ্যনটো সুধিছে, নটসূৰ্য ৰূপে আখ্যা লাভ কৰা অসমীয়া নাট্যকাৰজন কোন? নটসূৰ্য ৰূপে আখ্যা লাভ কৰা অসমীয়া নাট্যকাৰজন কোন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ফণী শৰ্মা। ফণী শৰ্মাক নটসূৰ্য নামেৰে জনা যায়। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনজনা আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল? কোনজন আহোম ৰজাই তলাতল ঘৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহই তলাতল ঘৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কাঠমাণ্ডু। চাৰ্কৰ মুখ্য কাৰ্যালয় কাঠমাণ্ডুত অৱস্থিত। 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ছাহাৰা মৰুভূমি। ছাহাৰা মৰুভূমি হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি আৰু এইখন আফ্ৰিকাত অৱস্থিত। আফ্ৰিকাত আছে এইখন ছাহাৰা মৰুভূমি আৰু এইখন হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি। এতিয়া হৈছে ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। পৰীক্ষাত ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ ওপৰত কুৱেশ্যন অহা দেখা যায়, গতিকে সকলোৱে এই ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ ওপৰত চাই যাব। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে। ইয়াৰ অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সিংহ। সিংহ হৈছে শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় প্ৰতীক। এতিয়া আহিছোঁ ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ। ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে, পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন? পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন সুধিছে। ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ওচেনিয়া। ওচেনিয়া হৈছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ। লগতে মনত ৰাখিব, পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখন হৈছে এছিয়া মহাদেশ।
এছিয়া মহাদেশ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ আৰু সৰু মহাদেশ হৈছে ওচেনিয়া মহাদেশ এতিয়া আছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে মিজোৰামৰ ৰাজধানীৰ নাম কি মিজোৰামৰ ৰাজধানীৰ নাম কি সুধিছে ৰাজধানীৰ ওপৰতো কুৱেশ্যন অহা দেখা যায় আসাম গভৰ্ণমেণ্টৰ পৰীক্ষাসমূহত গতিকে সকলোৱে চাই যাব ৰাজধানীৰ সম্পৰ্কটো ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আইজল আইজল হৈছে মিজোৰামৰ ৰাজধানীৰ নাম এতিয়া আছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে তলৰ কোনখন নদীক চীনৰ চকুলো বোলা হয় চীনৰ চকুলো বুলি তলৰ কোনখন নদীক কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হোৱাংহো নদীক চীনৰ চকুলো বুলি কোৱা হয় এতিয়া আছো ইয়াৰ পিছৰ অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল আৰ্য সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দয়ানন্দ সৰস্বতীয়ে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল এতিয়া আছো 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে এইটো যোৱাবাৰ এডিআৰিত অহা দেখা গৈছিলে গতিকে ইয়াৰ উত্তৰটো সকলোৱে মনত ৰাখিব কুৱেশ্যনটো সুধিছে আমাৰ ৰাষ্ট্ৰীয় প্ৰতীক অশোক স্তম্ভত মুঠতে কেইটা সিংহ আছে সুধিছে ইয়াত যিকেইটা অপশ্যন আছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 4টা আমাৰ অশোক স্তম্ভত 4টা সিংহ আছে এতিয়া আছো তাৰ পিছৰ অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে নেফা তলৰ কোনখন ৰাজ্যৰ পুৰণি নাম কোনখন ৰাজ্যক পুৰণি নেফা বুলি জনা গৈছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশক নেফা বুলি কোৱা হৈছিল পুৰণি এতিয়া আছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যন হৈছে সোণালী বান্দৰৰ বাবে বিখ্যাত অভয়াৰণ্য কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি চক্ৰশিলা অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে বিখ্যাত এতিয়া আছো তাৰ পিছৰ অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনটো গ্ৰহক নীলা গ্ৰহ বোলা হয় নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় এইকেইটাই আছিল আজি টপ 20 কুৱেশ্যনসমূহ কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব আমি এনেদৰে সদায় টপ 20 সিৰিজটা লৈ আহিছো সদায় টপ 20 কুৱেশ্যন লৈ আহিম যিবোৰ ইম্পৰ্টেণ্ট হয় গতিকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থব বুলি আশা কৰিলো এতিয়া হক আমি হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহো সকলোৱে শেষলৈকে চাব বুলি আশা কৰিলো ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল লগতে মনত ৰাখিব বান ৰজাৰ জীয়ৰীৰ নাম আছিল উষা যাক শ্ৰীকৃষ্ণৰ নাতিনীয়েক অনিৰুদ্ধই গোপনে বিবাহ কৰিছিল আৰু এই বিবাহৰ ফলতে হৰিহৰৰ যুদ্ধ হৈছিল সকলোৱে জানে গতিকে মনত ৰাখিব সকলোৱে এতিয়া আছো ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পুষ্য বৰ্মন হৈছে বৰ্মন ৰাজবংশৰ প্ৰতিষ্ঠাপক লগতে মনত ৰাখিব পুষ্য বৰ্মনক অসমৰ প্ৰথম ঐতিহাসিক ৰজা বুলিও কোৱা হয় আৰু তেখেতে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল সকলোৱে মনত ৰাখিব এতিয়া আছো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথম ৰজা কোন আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহেন্দ্ৰ বৰ্মন হৈছে অশ্বমেধ যজ্ঞ কৰা অসমৰ প্ৰথমজন ৰজা এতিয়া আছো ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কুমাৰ ৰজা উপাধিটো কাক দিয়া হৈছিল কাক কুমাৰ ৰজা বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মনক কুমাৰ ৰজা উপাধিটো দিয়া হৈছিল ভাস্কৰ বৰ্মনে হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা গতিকে এইটো মনত ৰাখিব বৰ্মন ৰাজৰ শ্ৰেষ্ঠ ৰজা কোন বুলি আহিব পাৰে শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন আৰু প্ৰতিষ্ঠাপক ৰজা হৈছে পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল আৰু শ্ৰেষ্ঠ ৰজা হৈছে ভাস্কৰ বৰ্মন এতিয়া আছো ইয়াৰ পিছৰ কুৱেশ্যন সুধিছে ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম কি আছিল সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হংসবেগ হৈছে ভাস্কৰ বৰ্মনৰ হৰ্ষবৰ্ধনলৈ পঠোৱা ৰাজদূতজনৰ নাম বৰ্মন বংশৰ কোনগৰাকী ৰজাৰ শাসনৰ সময়ত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে মহেন্দ্ৰ বৰ্মন অপশ্যন বি দিছে ভাস্কৰ বৰ্মন
অপশ্যন চিত দিছে সুস্থিত বৰ্মন অপশ্যন ডি দিছে পুষ্য বৰ্মন এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনৰ দিনত চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটোত সুধিছে কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে মহেন্দ্ৰ বৰ্মন অপশ্যন বি দিছে পুষ্য বৰ্মন অপশ্যন চি দিছে ভাস্কৰ বৰ্মন অপশ্যন ডি দিছে সুস্থিত বৰ্মন এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাস্কৰ বৰ্মন ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন ৰাজবংশৰ অন্ত পৰিছিল তোমালোকে পাৰিলে কুৱেশ্যনসমূহ লিখি যাব চেষ্টা কৰিবা আমি এই কুৱেশ্যনসমূহ আগৰ বছৰসমূহৰ পৰীক্ষাসমূহত আহি থকা সমূহৰ পৰা লৈ আহিছোঁ গতিকে সকলোৱে পাৰে যদি লিখি ল'ব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনো সুধিছে শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল শদিয়াৰ কুন্দিল নদীৰ পাৰত তলৰ কোনজন ৰজাই কুন্দিল নগৰ পাতিছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে বান ৰজাই অপশ্যন বি দিছে ভীষ্মক ৰজাই অপশ্যন চি দিছে নৰক ৰজাই অপশ্যন ডি দিছে ভগদত্ত ৰজাই এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভীষ্মক ৰজাই ভীষ্মক ৰজাই শদিয়াৰ কুন্দিল নদীৰ পাৰত কুন্দিল নগৰখন পাতিছিল সকলোৱে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি অশ্বমেধ যজ্ঞ কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে ইয়াৰ অপশ্যন এ দিছে মহেন্দ্ৰ বৰ্মন অপশ্যন বি দিছে সমুদ্ৰ বৰ্মন অপশ্যন চি দিছে সুস্থিত বৰ্মন অপশ্যন ডি দিছে পুষ্য বৰ্মন এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ অপশ্যন এ দিছে বানাসুৰ অপশ্যন বি দিছে মহিৰংগ দানৱ অপশ্যন চি দিছে ভীষ্মক অপশ্যন ডি দিছে ভগদত্ত এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক